প্ৰথম কথা হৈছে যে আলী হুছেইন মানে বংগমূলীয় সন্দেহযুক্ত নাগৰিক নেকি? প্ৰথম কথা এইটো চাব লাগিব যে আলী হুছেইন মানে যদি বংগমূলীয় হেৰি বুলি ভাবে তেতিয়াহ'লে সেই কথাটোতো এটা চিন্তনীয় বিষয় হৈ পৰিব। কিন্তু আমাৰ মাজততো এনেকুৱা ধৰণৰ বহু মুছলমান ব্যক্তি আছে যিসকলে আমাৰ খিলঞ্জীয় ভূমিপুত্ৰ বা গৰিয়ামৰীয়া আছে, এনেকুৱা ধৰণৰ বহুত ব্যক্তি আছে। এতিয়া সংজ্ঞাটো আমি বিচাৰি পোৱা নাই। সেই সংজ্ঞাটো কোনে আমাক দেখুৱাই দিব? সেই সংজ্ঞাটো মুখ্যমন্ত্ৰী মহোদয়ে দেখাই দিয়ক যে কোনখিনি বংগমূলীয় মুছলমান আৰু কোনখিনি আমাৰ অসমীয়া মুছলমান, এই কথাখিনি তেখেতে বিশ্লেষণ কৰি বুজাই দিয়ক। আমিতো কৈছোঁৱে একচুৱেলি তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এটা ব্যাকৰণ বিভাগ আছে, হোম ডিপাৰ্টমেণ্ট। এই বিভাগটো তেওঁৰ ব্যৰ্থতাটো আমাৰ গাত থাকিব নালাগে। একচুৱেলি তেওঁলোক ব্যৰ্থতা হৈছে, তেওঁলোকে সন্দেহজনক বাংলাদেশী, সন্দেহজনক পাকিস্তানী বা সন্দেহজনক যিয়ে নহওক ভাৰতবৰ্ষৰ মূলৰ নোহোৱা ব্যক্তিসকল যদি আমাৰ কেব চালক সমাজৰ লগত জড়িত হৈ আছে, তাৰ কাৰণে ব্যৰ্থ অসম গভৰ্ণমেণ্ট বা তেওঁলোকৰ বিভাগে কি কৰি আছে যদি তেওঁলোকে বিচাৰি নাপায়। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অকপত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে তেওঁলোকে এইখিনি বস্তু তাৰমানে চলাব পৰা নাই, তেওঁলোকে ইয়াক চিনাক্তকৰণ কৰিব পৰা নাই। সেই দুখটো আজি কেব চালকৰ মাজত চালকসকলৰ মাথাত জাপি দিছে। এইটো কেতিয়াও হ'ব নোৱাৰে। আমি খিলঞ্জীয়া মানুহ, আমি তালুকদাৰ লিখোঁ, তেওঁ দাস লিখে, তেওঁ হুছেইন লিখে, তেওঁলোক খিলঞ্জীয়া। আমি খিলঞ্জীয়া মানুহ, বাৰম্বাৰ কৈ আছোঁ। আমাৰ পৰিচয় পত্ৰ আমি বুকু পালি দেখাম নেকি আমি খিলঞ্জীয়া বুলি? নোৱাৰোঁ নহয়। আমাৰ ওচৰত আধাৰ কাৰ্ড এখন আছে, আমাৰ ওচৰত ড্ৰাইভিং লাইচেঞ্চ এখন আছে। আমি এই বস্তুবোৰ যাৰ হাতত আছে তেওঁলোক হেৰি হয়, কি কয়, খিলঞ্জীয়া মানুহ। কাৰণ আমি ভোট দিয়া অধিকাৰ পাইছোঁ মানে আমি খিলঞ্জীয়া। যদি এই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ যিটো বিভাগ আছে, হোম বিভাগ বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, এইকেইটা গোটেই বস্তুবোৰ পৰ্যবেক্ষণ কৰি পেলাই এই ব্যৰ্থতা আঁতৰাবলৈ চেষ্টা কৰিব লাগে। এই দুখবোৰ আমাৰ তাত জাপি দিব নালাগে। ধন্যবাদ। পৰিবহণ বিভাগে আপোনালোকক অনুজ্ঞাপত্ৰ দিয়াৰ সময়ত ভেৰিফাই নকৰে নেকি যে অচিনাকি তথ্যৰে নে আপোনালোক খিলঞ্জীয়াই নে? না, সেইটো বিভাগীয় কৰ্তৃপক্ষই জানিব, সেইটো আমি কেনেকৈ জানিম? কিন্তু মোৰ কথা হৈছে যে এখন ড্ৰাইভিং লাইচেঞ্চ ল'ব লাগিলে যি ধৰণে ডকুমেণ্টছৰ প্ৰয়োজন হয়, ঠিক একেধৰণে উবেৰত যদি গাড়ী এখন আপোনাৰ জইন কৰিবলগীয়া হয়, সেই একেখিনি ডকুমেণ্টছ কিন্তু আমি উবেৰ কাৰ্যালয়তো আমি দিবলগীয়া হয় বা অ'লাটো দিবলগীয়া, প্ৰতিটা কেব প্ৰতিষ্ঠানকে দিবলগীয়া হয়। ইয়াতে আধাৰ কাৰ্ড থাকিব, আপোনাৰ পান কাৰ্ড থাকিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব, গাড়ীৰ সম্পূৰ্ণ নথি পত্ৰ থাকিব, মোবাইল নম্বৰ থাকিব। এই গোটেইখিনি বস্তু দিয়াৰ পিছতহে এখন কেব কিন্তু এড হয় এটা এপ্লিকেশ্যন। আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ, যেতিয়া কেব এগ্ৰিগেটৰ তাত আমাৰ গাড়ীবোৰ এড কৰিব যাওঁ, তেতিয়া কিন্তু এখন পুলিচ ভেৰিফিকেশ্যন বিচাৰে। সেইটো আটাইতকৈ ডাঙৰ বস্তু। কিন্তু পুলিচ ভেৰিফিকেশ্যনটো অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে ইছ্যু কৰে আমাৰ বস্তু। তেতিয়াহ'লে হোম ডিপাৰ্টমেণ্টে বহিৰাগত কোন, পূৰ্ববংগীয় বাংলাদেশী কোন, মানে পাকিস্তানী কোন, সেইটো চিনাক্তকৰণ কৰিব লাগিছিল তেওঁলোকে। সেই দুখটো আমাৰ ওপৰত কিয় জাপি দিছে? সেই পুলিচ ভেৰিফিকেশ্যনখন তেওঁলোকে দিয়াৰ পিছতে এখন গাড়ী আমি কেব প্ৰতিষ্ঠানটোৰ লগত সংলগ্ন কৰি আমি ব্যৱসায় কৰিব পাৰোঁ। ইয়াৰ মাজত এটা দুৰ্ভাগ্যৰ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়ত দেখা যায় খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কয়, কিন্তু আজি বহিৰাগত প্ৰতিষ্ঠানসমূহে যে এই ভূমিপুত্ৰ খিলঞ্জীয়াসকলক যে কুঁহিয়াৰ চেপা দি চেপি আছে, কিয় তেওঁলোকক সকিয়নি প্ৰদান নকৰে? আজি বহিৰাগত প্ৰতিষ্ঠানসমূহক, অলা উবেৰক কিয় সকিয়নি প্ৰদান নকৰে? যে আজি এই ভূমিপুত্ৰসকলক তেওঁলোকে কিয় শোষণ আৰু লুণ্ঠন কৰি আছে? নকৰে, কাৰণ তেওঁলোক যে পুঁজিপতি। আজি আমি যে দুৰ্বল, দৰিদ্ৰ, অসহায়, সেইকাৰণে আমাক ক'ত সহায় কৰিব? তেওঁ এই ফটাঢোলটো বজাব বন্ধ কৰক, যে খিলঞ্জীয়া আৰু ভূমিপুত্ৰৰ যি ফটাঢোল বজায় সেইটো বন্ধ কৰক। আজি ইয়াতে বহু খিলঞ্জীয়া ভূমিপুত্ৰ আত্মহত্যাৰ দৰে পথ বাছি লৈছে। আজি আপোনালোকে তেওঁলোকৰ ঘৰত চৰকাৰে কেতিয়াবা গৈছে নেকি চাবৰ কাৰণে যে তেওঁলোক কেনেকৈ চলি আছে? আমাৰ মাজৰ সতীৰ্থসকলে আজি আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা বাধ্য হৈ পৰিছে। গাড়ীৰ EMI দিব নোৱাৰি। হয়, আমি ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰোঁ। যোৱা লকডাউনৰ সময়ছোৱাত প্ৰত্যেককে গভৰ্ণমেণ্টে চাউল হওক, দাইল হওক, পানী বটল এটা হ'লেও দিছে। কিন্তু এই কেব চালকসকলক কিন্তু এটা পানী বটলো কোনোদিন নেযাইছিলে। কিন্তু আমি তাক লৈ বিক্ষোভ প্ৰদৰ্শন কৰা নাই। আমি খুব শিক্ষিত নিবনুৱা, খিলঞ্জীয়া নিবনুৱা, আমি নিজে নিজৰ সংস্থাপনৰ কথা চিন্তা কৰি আমি এখন গাড়ী লৈ ধাৰ ঋণ কৰি আমি আমাৰ পৰিয়ালটো পোহপালত নিজকে চলাব চেষ্টা কৰি আছোঁ। তাৰপিছতো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাৰণে সম্ভৱতঃ তেওঁ এই ব্যৱসায়টো ঘৰুৱা কৰিব বিচাৰিছে নেকি? সেইকাৰণে আমাক ভৰি মানে একেবাৰে চেপি নাইকিয়া কৰিব বিচাৰিছে। আমি বাৰম্বাৰ এই কেব প্ৰতিষ্ঠানবোৰক বা আমাৰ গভৰ্ণমেণ্টক এটা যি গভৰ্ণমেণ্ট ৰেট আছে, আপোনালোকে হয়তো গম পাব পাৰে, এটা গভৰ্ণমেণ্ট ৰেট আছে, গভৰ্ণমেণ্ট ৰেট 20 বা 25 বা 30 টকাৰ ভিতৰত এটা ৰেট থাকে। এই ৰেটটো ফিক্স কৰি দিয়াৰ বাবে আমি অনুৰোধ কৰিছোঁ। কিন্তু অসমৰ বাহিৰৰ প্ৰায় 8-9খন ৰাজ্যত
এই ৰেটটো কিন্তু ৰাজ্য গভৰ্ণমেণ্ট মানে ৰাজ্য চৰকাৰে ফিক্স কৰি দিছে, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ ফিক্স কৰা নাই। আজিও আমি 7 টকা 8 টকা 10 টকাত গাড়ী চলাই থাকিব লগা হৈছে। এটা ভাবি চাওকচোন, আজি ডেটত তেলৰ লিটাৰ 100 টকা হ'ল, তাত আমি 7 টকা 8 টকাত গাড়ী চলাই আছোঁ। আমি কি কষ্টত EMI দি ঘৰ পোহপাল কৰি আছোঁ, এটা চিন্তা কৰক। আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াবলৈ আমি মা দেউতাক যদি এটা ঔষধ কিনি দিব, নিজৰ কথাটো বাদেই দিছোঁ বেমাৰ, মা দেউতাক এটা ঔষধ কিনি দিবলৈ হ'লে আমি পইচা ধাৰ ল'বলগীয়া হয় কাৰোবাৰ পৰা, তেনেকুৱা ধৰণৰ অৱস্থালৈ আহিছে। কিন্তু তাৰ পিছতো আজিৰ ডেটত আমাক বহিৰাগত বা পূববংগীয় মানুহ হিচাপে মানে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিনাক্ত কৰিব চেষ্টা কৰি আছে। কিয় আমাৰ লগত এনেকুৱা মানে কৰ্ম কৰি আছে? আমিতো এখন দেশৰ নাগৰিক হয়, আমিওতো ভোট দিছোঁ এখন গভৰ্ণমেণ্ট কৰিবলৈ। কিয় বিচৰা নাই নেকি তেওঁ? অহা ইলেকশ্যনত আমাৰ পৰা ভোট তেওঁলোকে বিচৰা নাই নেকি? আমিতো দিবলৈ ৰাজি আছোঁ, কিন্তু তেওঁলোকে বিচৰা নাই। অসম গভৰ্ণমেণ্টৰ বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ পৰা ভোট বিচৰা নাই নিচিনা লাগি আছে। এনেকুৱা নহ'ব নহয়, আমাৰ অধিকাৰখিনি তেওঁ দিব লাগিব বা এখন গভৰ্ণমেণ্টে দিব লাগিব। যিহেতু আমি ভাৰতীয় নাগৰিক, আমাৰ ওচৰত সম্পূৰ্ণ ডকুমেণ্ট আছে, লাগিলে আমাক ডকুমেণ্ট চাওক। আৰু যদি ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আমি ক'ব বিচাৰিছোঁ, যদি এই কেব সমাজত মানে ধৰক বাংলাদেশীয় মূলৰ মুছলিম ব্যক্তি হওক বা বহিৰাগত যিকোনো ব্যক্তি যদি আছে, এতিয়াও তেওঁলোকে যদি কোনো ধৰণৰ প্ৰচেষ্টাত তেওঁলোক চিনাক্তকৰণ কৰিব পৰা নাই, তেতিয়াহ'লে আমি হেমন্ত বিশ্ব শৰ্মা তথা অসম গভৰ্ণমেণ্টক অনুৰোধ কৰোঁ, আমাৰ তিনিওটা সংগঠনক মাতি নিয়ক, এই বিষয়ে এটা বহি আলোচনা কৰক, আমি ইয়াৰ সমাধান উত্তৰ উলিয়াম আৰু আমি খিলঞ্জীয়াসকলে এই ব্যৱসায়টো চলাম বুলি তেওঁক প্ৰতিশ্ৰুতি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।